অৱশেষত মুখ খুলিছে কংগ্ৰেছ নেত্ৰী মীৰাবৰ ঠাকুৰে। বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ লগত অসমৰ কোনো তুলনা নহয়। তেওঁৰ মতে বিহাৰৰ ৰাজনৈতিক পৰিৱেশ আৰু অসমৰ ৰাজনৈতিক পৰিৱেশৰ মাজত সম্পূৰ্ণ পাৰ্থক্য আছে। আহকচোন শুনো আমি তেওঁৰ মুখেৰে। নমস্কাৰ। যোৱাকালি বিহাৰৰ নিৰ্বাচন পাৰ হৈ গ'ল, ফলাফল আমাৰ খুব বেয়া হৈছে আৰু বিভিন্নজনে ছ'চিয়েল মিডিয়াত আমাক সুধিছে আজি একো নকয় নেকি। ক'বলগীয়া কথা আমাৰ একো নাই। নিৰ্বাচন জনাদেশ দিছে, ৰাইজে তেনেকে ভোট দিছে। আপোনালোকে সকলোৱে জানে প্ৰায় 1.5 কোটি মানুহক মহিলাক 10,000 টকাকে একাউণ্টত ভৰাই দিয়া হৈছে। মইতো ভাবিছো যে ৰাজকোষৰ ধন ইমান অপব্যয় কৰাতকৈ অসমতো একেবাৰে ইলেকশ্যনটো তেওঁলোকে লৈ লওক। ক'বলগীয়া কথা আমাৰ একো নাই। আমি পৰাজয় হৈছো। মই এতিয়া বেলেগ এটা বিষয়ত আজি একচুৱেলি ক'বলৈ আহিছো যে যোৱাকালিৰ পৰা অশোক সিংঘালে কওক, জয়ন্ত মল্ল বৰুৱাই কওক, এই মানুহবিলাক বিৰাট অত্যুৎসাহী হৈছে যে বিহাৰত বিৰাট নিৰ্বাচন ফলাফল ভাল হৈছে। তাৰ কাৰণে কিন্তু মাটিৰ কেলেংকাৰী একো তলপৰি নাযায়, তাৰ কাৰণে গিৰগাইত কেলেংকাৰী তলপৰি নাযায়, তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ পত্নীৰ সম্পত্তিৰ কথাবিলাক এইবিলাক কৈছো তল পেলাই যাব নোৱাৰিব। বিহাৰত চৰকাৰ হৈছে, বিহাৰত চৰকাৰ হৈ থাকিব, কিন্তু হৈ থকা অনিয়মবিলাক কিন্তু ৰাইজে পাহৰি যাব নালাগে। চৰকাৰ তেওঁলোকেই কৰক, কিন্তু কিমান অনিয়ম হৈছে এই কথাবিলাক পাহৰি যোৱাটো দুৰ্ভাগ্যজনক কথা হ'ব। তৃতীয় কথাটো কৈছো, আজি কেইদিনমানৰ পৰা আমি দেখিছো আমাৰ মাননীয় সভাপতিগৰাকীকে হওক বা আমাকে হওক, আমাৰ বিভিন্ন লিডাৰবিলাককে হওক, ৰাহুল গান্ধী ডাঙৰীয়াকে হওক, এআই ফটোশ্বপ কৰি ইমান নিকৃষ্ট অশ্লীল তেওঁলোকে ফটোশ্বপ কৰি যিসকল বিজেপিৰ অন্ধভক্ত বা যিসকল আইটি সেলে কৰিছে, মই এটা কথা ক'বলৈ বিচাৰিছো, ইয়াত ফটোশ্বপ কৰি গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী সজোৱা বা আমাক কিবা কাৰবাৰ লগত ফটোশ্বপ কৰি পেলাই কিবা কিবি কৰা, এইটো বহুত ডাঙৰ কথা নহয়। ভয় হৈছে কোনটো জানেনে? আমি যেতিয়া বলৎকাৰী ক'বাত যেতিয়া তিনচুকীয়া বাগানত কোনোবাই ৰেপ কৰি ছোৱালী এজনীক বলৎকাৰ কৰি পেলাই থয়, আমি তেওঁক উচিত শাস্তি দিবলৈ কওঁ। কিন্তু এই যিবিলাক শিক্ষিত ল'ৰা ছোৱালী এনেকুৱা বিকৃত ফটোশ্বপ কৰি তেওঁলোকে ট্ৰলৰ নামত এই কামবিলাক কৰিছে, তেওঁলোক ৰেপিষ্ট নহয়নে বাৰু? এইটো কথা এনেকুৱা হ'ব নালাগে। এইবিলাক যে উদণ্ডভাৱে সামাজিক ছ'চিয়েল মিডিয়াত যিবিলাক ৰেপিষ্ট আছে, এইবিলাকৰ ওচৰত আমাৰ কথাটো বাদ দিয়ক, আমাকতো বহুত বিভিন্ন ধৰণৰ কাৰোবাৰ লগত প্ৰেমিকা বনাইছে, কাৰোবাৰ ঘৈণীয়েক বনাইছে, কাৰোবাৰ লাভাৰ বনাইছে, এইবিলাক আমাক বনাই আছে। তেওঁলোকেও জানে কথাটো সত্য নহয়, আমিও জানো, চোৱাবিলাকেও জানে এয়াই কৰিছে। কিন্তু সেই যিবিলাক যুৱক ল'ৰাই এই কামবিলাক কৰি, কালি দেখিছো মই আমাৰ মাননীয় সভাপতি মহোদয় ইমান বিকৃত এখন ফটো উলিয়াইছে। এই ফটোবিলাক আমি প্ৰচাৰ নকৰো, আমি এই ফটোবিলাক আপোনালোকক নিদিওঁ। কিন্তু এই যিকেইজন ল'ৰাই কৰিছে, ফেক একাউণ্টেই হওক বা যোনেই হওক, মাষ্টাৰ মাইণ্ডটো কোনোবা এজন আছে, সেই ল'ৰাজনৰ ওচৰত মাতৃ সুৰক্ষিত হয় নে নহয়? সেই ল'ৰাবিলাকৰ ওচৰত পত্নী সুৰক্ষিত হয় নে নহয়? আৰু সেই ল'ৰাৰ ওচৰত ভগ্নী বা বাইদেউ সুৰক্ষিত হয় নে নহয়? ই এক বৃহৎ প্ৰশ্ন। মই সেইকাৰণে এটা কথা কৈছো, সামাজিক মাধ্যমত ট্ৰল কৰাৰ বিভিন্ন পন্থা আছে। আমি মাননীয় মুখ্যমন্ত্ৰীক আমি সমালোচনা কৰো, অশোক সিংঘলে জনজাতীয় গোষ্ঠীৰ মাটি লৈছে, আমি তেওঁক সমালোচনা কৰিছো, কিন্তু আমি অশোক সিংঘলক এটা কুকুৰ বুলি আমি ক'ব নোৱাৰো, কাৰণ আমাৰ গ্ৰুমিংটো তেনেকে হৈছে, আমাৰ শিষ্টাচাৰটো তেনেকে আমি ডাঙৰকে গ্ৰুম হৈছো যে আমি এজন মানুহক তিৰ্যকভাৱে সমালোচনা কৰিলেও এজন মাননীয় মুখ্যমন্ত্ৰীক আমি কুকুৰ ক'ব নোৱাৰো। যেনেকে আপোনালোকৰ বিজেপিৰ অন্ধভক্তৰ, তাৰ কালি মই বস্তুবিলাক চালো, যেতিয়া চাই মই দেখিলো কোনোবা জয়ন্ত মল্লৰ লগত ডিপিখন আছে, কাৰোবাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ডিপি আছে, কাৰোবাৰ অশোক সিংঘলৰ লগত তেওঁলোকৰ প্ৰফাইল পিকচাৰখন আছে, কিন্তু মাননীয় বুলি কৈ পেলাই তেনে সমালোচনা কৰিব, তেতিয়াহ'লে কিমান মই তেওঁক সমালোচনা কৰাত সেইটোত গৌৰৱ গগৈ ডাঙৰীয়াক বা আমাক কুকুৰ বুলি ক'লে আমি কুকুৰ হৈ নাযাওঁ। কিন্তু মোৰ ভয় হৈছে কোনটো, এনেকুৱা এজাক ল'ৰা ছোৱালীক বিজেপি আইটি সেলে যিবিলাক ৰক্ষণাবেক্ষণ দি আছে, এইসকল এই যে তিনচুকীয়া বৰডুবি বাগানত নাবালিকাক ৰেপ কৰি পেলাই আজিও মুক্ত আকাশৰ তলত ধৰি থকা সেই ৰেপিষ্ট বিলাকৰ নিচিনাই মানসিকতা নহয়নে? ই ভয়ংকৰ কথা। মই এই কথাটো এইকাৰণে কৈছো যে ইলেকশ্যনত কোন জিকিব কোন হাৰিব সেইটো ৰাইজে জনাদেশ দিব, আপোনালোকে চৰকাৰ কৰক, কিন্তু আপোনালোকে এখন উশৃংখল, মই আমাৰ যুৱ কংগ্ৰেছৰ বা NSY বা মহিলা কংগ্ৰেছৰ বা কংগ্ৰেছৰ সকলো সদস্যক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো, আমাৰ নকৰে এনেকুৱা কাম। মই তথাপিও কৈছো যে আপোনালোকে কাবাক ট্ৰল কৰিবৰ কাৰণে, সমালোচনা কৰিবৰ কাৰণে আমাৰ অসমীয়া অভিধানত ইমান তিৰ্যক শব্দ আছে, তাৰ দি আপোনালোকে কৰিব পাৰিব ন, অশ্লীল শব্দ ব্যৱহাৰ কৰি নিজৰ পৰিচয় নিদিব। আগতে আমি চিটি বাছত উঠোতে লিখা থাকে যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়।
আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। যিজন ল'ৰাই ফেক একাউণ্টে কৰিছে বা যিনে কৰিছে তাক হিমন্ত বিশ্ব শৰ্মাই লগাইছে বা অশোক সিংহলে লগাওক বা জয়ন্ত মল্লই লগাওক, কিন্তু অশোক সিংহল, জয়ন্ত মল্ল, হিমন্ত বিশ্ব শৰ্মা সকলোৱে জানে যে ই 1500 টকা দিলে এই বেয়া কামখিনি কৰিব। এই বেয়া কামত সময়বিলাক কিয় নষ্ট কৰিছে? চৰকাৰ আপোনালোকে কৰি আছে, তাত কি আপত্তি আছে? গৌৰৱ গগৈ ডাঙৰীয়াৰ যদি কোনো গুৰুত্বই নাই, ডেইলি 50 বাৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ নাম লয়, ডেইলি 50 বাৰ বিজেপি লেটেৰাবিলাকে গৌৰৱ গগৈ নাম লয়, তাৰমানে গৌৰৱ গগৈ হিমছেল্ফ ইজ এ ফেক্টৰ। গতিকে গৌৰৱ গগৈক আজি তাৰিখত কোনেও ইগনোৰ কৰিব পৰা নাই। বহুত আপোনালোকে চাওক, এতিয়া প্ৰত্যেক মহিলাৰ যদি একাউণ্টত 10,000 সোমাই যায়, ভোট পোৱাটোতো স্বাভাৱিক। মহিলাই যেতিয়া 10,000 টকা পাব, মদৰ যেনেকৈ নিচা আছে, টকাৰো এটা নিচা আছে, তাৰ এটা এফেক্টটো আপোনালোকে পাবই। গতিকে ৰাজকোষত যে 1,80,000 কোটি টকা ধাৰ হৈছে, শ্ৰীলংকাৰ দৰে পৰিৱেশ হবলৈ যে গৈ আছে, 7,000 যে স্কুল বন্ধ হৈছে, এই কথাবিলাক যে ড্ৰাগছত আজি বহুত ডাঙৰ ডাঙৰ বিয়াগুম মানুহৰ ল'ৰা ছোৱালী ড্ৰাগছ খাই এডিক্টেড হৈ পেলাই ৰিহেপ হৈ থাকিবলগীয়া অৱস্থা হৈছে। আপোনালোকে কাৰোবাক এই বিকৃত ট্ৰলিঙত ব্যৱহাৰ কৰোঁতে কৰোঁতে কিয় খবৰ ৰখা নাই যে আপোনালোকৰ ল'ৰা ছোৱালী ড্ৰাগ এডিক্টেড হৈ ৰিহেপ হ'বলগীয়া হৈছে? কিয় কথাটো ৰখা নাই? আপুনি বেলেগৰ ল'ৰা ছোৱালীক আপোনালোকে নষ্ট কৰিছে, কিন্তু নিজৰ ঘৰৰ যে ল'ৰা ছোৱালী এতিয়া ৰিহেপ কৰি থাকিবলগীয়া হৈছে, দুৰ্ভাগ্যজনক কথা হয়নে নহয়? মই সেইকাৰণে বিনম্ৰভাৱে ছচিয়েল মিডিয়াত থকা, ইনষ্টাগ্ৰামত থকা, এক্সত থকা সকলো ল'ৰা ছোৱালীক মই অনুৰোধ জনাইছো, আপোনালোকক যিসকলে ব্যৱহাৰ কৰিছে, আপোনালোকে বহি ফটোশ্বপ বনাইছে, এই ফটোশ্বপ বনোৱা হলে মাকলে মনত নপৰে নেকি যে কাবাক পৰকীয়া প্ৰেমিক? আমাকতো কাৰ কিমানৰ ঘৈণীয়েক বনাইছেতো তাৰ কোনো মানে লিষ্ট নাই। মই এফালৰ পৰা যদি গাই যাওঁ, এতিয়ালৈকে 50 জন মান মানুহৰ ঘৈণীয়েকেই বনালে, তাত আপত্তি নাই। বনোৱাটোও জানে নহয়, চোৱাখিনিও জানে নহয়, কিন্তু মোৰ ভয় হৈছে কোনটো, এই যিটো ল'ৰাই এই বিকৃত কথা কৈ থাকে, এই ল'ৰাটোক যদি কেতিয়াবা অকলশৰে ক'ৰবাত পায়, ই ৰেপ কৰিব নে নকৰিব? সি বলৎকাৰী। এনেকুৱা কাম নকৰিবৰ কাৰণে মই যুৱ সমাজক কৈছো যে আপোনালোকে যুৱ সমাজৰ, যুৱ শক্তি, যুৱ ভাৰতৰ যিটো যুৱ চিন্তা, এই চিন্তাটোক বিকৃত মানসিকতালৈ লৈ নাযাব। যিখিনি সময়ত মংগল গ্ৰহত গৈছে মানুহ, যিখিনি সময়ত চন্দ্ৰত পঠোৱা হৈছে, সেইখিনি সময়ত যদি আপোনালোকে ফটোশ্বপ বনায়, কাৰ পৰকীয়া প্ৰেম কোন আছে কি আছে, গৌৰৱ গগৈ, মোৰ কালি দুৰ্ভাগ্যজনক কথা, ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, এইবিলাকৰ যিবিলাক ফটোশ্বপ বনাইছে, এইটো ৰাজনীতিৰ এটা চেপ্টাৰ হ'ব পাৰে নেকি? হাৰিছে, বিহাৰত হাৰিছে, ঠিক আছে, আপোনালোকে অসমত আকৌ চৰকাৰ কৰক। ভোট চুৰিৰ কথা ক'লে নুশুনে আপোনালোকে। গোটেই অসমৰ গোটেই ৰাজকোষ শেষ কৰি গোটেই অসমখন এফালৰ পৰা বিকিছে। আদানী আম্বানীক হাজাৰ হাজাৰ কোটি টকা ঋণ মাফ কৰি দিছে আৰু সেইবিলাক ছাবচিডি দিছে, আৰু সেইবিলাকৰ 1000 কোটি দি দিলে এটা ইলেকশ্যন জিকি যায়। আপোনালোকে যদি 10,000 কোটি টকা কোনোবা এজন ব্যৱসায়িক ঋণ মাফ কৰি দিয়ে, তেওঁ যদি ইলেকশ্যনত 1000 কোটি টকা দি দিয়ে, ইলেকশ্যন ৰমৰমীয়া হৈ যায়। এই যিবিলাক মেথমেটিক্স, এই মেথমেটিক্স বিলাকৰ কথা ক'লে আজি তাৰিখত মই আৰু দীঘলীয়া নকৰে এটা কথা কওঁ শুনকচোন। আপোনালোকে কালিৰ পৰা অশোক সিংগালৰ যি অত্যুৎসাহী হৈছে, অশোক সিংগালৰ যে তৰুণগত যে অবৈধভাৱে যে এই ড্ৰেইন বন্ধ কৰি পেলাই যে বিল্ডিং বনাইছে, আমি মিছা কথা কৈছো নেকি? জুবিন ক্ষেত্ৰৰ কাষত যে 38 বিঘা 38 বিঘা মাটি যে জনজাতীয়ৰ যে নন কে কৰি পেলাই যে তেওঁলোকে যে এইটো শ্ৰেণী পৰিৱৰ্তন কৰি লৈছে, আমি মিছা কথা কৈছো নেকি? জয়ন্ত মল্ল ঘৰলৈ যে গৈছে, এতিয়া কৈ জয়ন্ত মল্ল ল'ৰাকেইটা আকৌ ফটোশ্বপ কৰিব, ৱেলকাম। আৰু যদি কাবাক কোনোবা পৰকীয়া প্ৰেমৰ প্ৰেমিকা বনাব লাগে, ফটো মোক সুধিব, মই ভাল ভাল মানুহ দি দিম, সেইটোলৈ একো প্ৰব্লেম নাই। আপুনি যিমানৰ লগত বনাই, অশোক সিংহৰ লগতো বনাই দিয়ক, কাৰোবাৰ লগত বনাই দিয়ক, যাৰ লগত বনাই দিয়ক, ৱেলকাম। কিন্তু আমি মিছা কথা কৈছো নেকি? জয়ন্ত মল্ল ঘৰলৈ যোৱা যে এই যে ব্ৰিজখন যে বনালে, বুন্দাজান পুতি, আমি মিছা কথা কৈছো নেকি? ৰিণিকী ভূঞা যে স্কুলখন যে জলাশয়ত বনালে, মিছা কথা কৈছো নেকি? গোটেই বাগান বিলাক যে আজি তাৰিখত যে লৈ বাগানৰ অৱস্থা কি হৈছে, এই কথাবিলাক আপোনালোকে আজি তাৰিখত আমি মিছা কথা কৈ আছো নেকি? ইমান যে পৰ্বত সম্পত্তি যে তেওঁলোকে কৰিছে, টুল টেক্স যে আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমত বেছি, আদানীয়ে যে এতিয়া অসমত বেছিকে যে বিদ্যুৎ বিকিব, স্মাৰ্ট মিটাৰৰ যে মাধমাৰ দিলে, বুলডোজাৰ লগাই ভয়ভীতি খোৱালে, 184টা যে এনকাউণ্টাৰ কৰিলে, কথাবিলাক মিছা নেকি? ইমানবোৰ মিছাৰ পিছতো ৰাইজে যদি আকৌ তেওঁলোকক চৰকাৰৰ দায়িত্বত বহায়, আমাৰ ক'বলগীয়া কথা একো নাই। ৰাইজেও ভুগিব, আমিও ভুগিম। আপোনালোকেও যেনেকে 100 টকাত পেট্ৰল কিনিছে, আমিও কিনিম। আপোনালোকে যেনেকে 240 টকাত ধাৰা মিঠাতেল কিনিছে, আমিও কিনিম। কিন্তু
আপোনালোকে এই কথাটো পাহৰি নাযাব ইলেকশ্যনৰ কাৰণে গোটেই সমগ্ৰ ভাৰতবৰ্ষখন কিন্তু তেওঁলোকে ইলেকশ্যন জিকিবৰ কাৰণে আদানী আম্বানীৰ ফাইনেন্সত তেওঁলোকে জিঅ'ৰ দৰে গোটেই দেশখন আদানী আম্বানীক চমজাই দিলে। এই কথাটো আপোনালোকৰ জ্ঞাতাৰ্থে থৈ আৰু দীঘলীয়া নকৰি এটাই কথা কৈছো, কিছুমান ৰেপিষ্টে ৰেপ কৰি তেওঁলোকে মৃত মানে মাৰ্ডাৰ কৰি পেলাই থৈ গৈছে আৰু এইবিলাকে ছ'চিয়েল মিডিয়াত যিবিলাক বলৎকাৰী আছে এই বলৎকাৰীৰ ওচৰত আমি সুৰক্ষিত হোৱা নোহোৱা কথাটো বাদ দিয়ক, তেওঁৰ মাতৃ ভগ্নী তেওঁলোকৰ কোনো আত্মীয় মহিলা তেওঁলোকৰ ওচৰত সুৰক্ষিত নহয়। যুৱ প্ৰজন্মক কৈছো, আপোনালোকক যিবিলাক কামত লগাইছে 1500 টকা বা কিবা দি নেতাবিলাকে অশোক সিংহলে কোটি কোটি হাজাৰ কোটি টকাৰ সম্পত্তি কৰিছে আৰু আপোনালোকক এইবিলাক গৌৰৱ গগৈ মীৰা বৰঠাকুৰৰ ফটোশ্বপ কৰিবলৈ লগাই দিছে। আপোনালোকৰ কামটো ক'ত এংগেজ কৰিছে গম পাইছেনে? আপোনালোকক মই এটা কথা কৈছো, মোৰ যিজন ল'ৰাই গাড়ী চলাই তেওঁ আপোনালোকৰ মানসিকতাতকৈ বহুত হাই লেভেল, বহুত ওপৰত। এইকাৰণে ওপৰত বুলি কৈছো কাৰণ মোৰ লগত আজি 13 বছৰ গাড়ী চলাই সেই ল'ৰাজনে বুজি পায় যে সংস্কাৰটো কি, সমালোচনা কৰাৰ লেভেলটো কি। মই সেইকাৰণে যুৱ প্ৰজন্মক কৈছো যে এইটো এটা দায়িত্ব, পিতৃ মাতৃকো কৈছো যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোকে বিজেপি কৰে কাৰণে কাবাক এনেকে বলৎকাৰ কৰিবলৈ লগাই নিদিব, কোনো নথকাত মাতৃও এই পুত্ৰজনৰ ওচৰত সুৰক্ষিত নহয়। ধন্যবাদ।